জীৱনৰ ৮৮টাকৈ বছৰ অতিক্ৰম কৰা এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিয়ে বাঁহৰ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি দেখুৱাইছে নিজৰ শাৰীৰিক সক্ষমতা। শৰীৰত বয়সৰ আঁচোৰ পৰিলেও চকুত চশমা নলগোৱাকৈ এজন কৰ্মঠ ডেকাৰ দৰে বাঁহৰ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি আহিছে এইগৰাকী বয়োজ্যেষ্ঠই। গহপুৰ সমজিলাৰ ককিলাগুৰিৰ নিবাসী এইগৰাকী বয়োজ্যেষ্ঠৰ নাম নন্দেশ্বৰ বৰা। নন্দেশ্বৰ ভকত বুলিয়েই বৃহত্তৰ ককিলা অঞ্চলত পৰিচিত বয়োজ্যেষ্ঠগৰাকীয়ে ২০১২ চনলৈকে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীৰ শ্ৰী শ্ৰী মাধৱদেৱ থানত নামঘৰীয়া হিচাপে কৰ্ম সম্পাদন কৰিছিল। বয়স বাঢ়ি অহাৰ লগে লগে নামঘৰীয়াৰ কৰ্মৰ পৰা অব্যাহতি লৈ নিজ গৃহলৈ ঘূৰি অহা নন্দেশ্বৰ বৰাই ঘৰতে বাঁহৰ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিবলৈ লয়। পাচি, খৰাহী, চালনী, ডলা, কোলা, জাকৈ, খালৈ, চেপা, পল, জুলুকি, কুৰিকে ধৰি বাঁহৰ বিভিন্ন সামগ্ৰী নিখুঁতভাৱে তৈয়াৰ কৰা নন্দেশ্বৰ বৰাই জীৱনৰ বিয়লি বেলাত উক্ত কৰ্মৰে অৰ্থ উপাৰ্জন কৰি নিজৰ লগতে পৰিয়ালৰ অভাৱ অভিযোগবোৰ পূৰণ কৰিবলৈ সক্ষম হৈছে। এজন সফল ডেকাৰ দৰেই বাঁহৰ বিভিন্ন সামগ্ৰী নিখুঁতভাৱে তৈয়াৰ কৰি অহা নন্দেশ্বৰ বৰাই প্ৰমাণিত কৰিছে যে বয়সে কোনো কাৰণতে এজন ব্যক্তিক নিজৰ কৰ্ম কৰাৰ ক্ষেত্ৰত বাধাৰ পাচিৰৰ সৃষ্টি কৰিব নোৱাৰে। মোৰ বয়স এতিয়া আপোনাৰ ৮৮ বছৰ পাছ হৈ গৈছে। ৪ কৰি ৮ বছৰ পাৰ হৈছে। এতিয়া ৮৯ চনত পৰিছেগৈ। মই বাঁহৰ কামটো আপোনাৰ প্ৰায় ধৰি লওক ৬০-৭০ চনৰ পৰাই ধৰি লওক কৰা মানুহ। কিন্তু তাৰপিছতে মই আকৌ মাধৱদেৱ থানত আছিলোঁগৈ নহয় ৮ বছৰ ৩ মাহ দিন। সেই তেতিয়া এইবিলাক কাম কৰা নাছিলোঁ। এতিয়া আকৌ ঘৰলৈ অহাৰ পৰা এতিয়া খৰাহী, পাচি, চালনী এইবিলাক চেপা এইবিলাক বনাই আছোঁ এতিয়া। আৰু ধৰা এনেকৈ কৰি আপোনাৰ বিক্ৰী কৰিবলৈ দি আছোঁ। আমাৰ দোকান মোৰ ৪ নম্বৰ ল'ৰাটোৱে ধৰি লওক এইবিলাক সামগ্ৰী কিছুমান বেপাৰ কৰিছে। তাত জমা দিওঁ, দুপইচা সেইফালৰ পৰা পাওঁ আৰু। মাধৱদেৱ থানত নামঘৰীয়া কৰি আছিলোঁগৈ। চকু চিকিৎসা কৰি আছোঁ। ডাক্তৰৰ ওচৰত আপোনাৰ চকু চিকিৎসা কৰি আছোঁ আৰু মেডিচিন দিছে। আৰু সেইটো কাৰণতে অলপমান চশমা নোহোৱাকৈ পাৰিছোঁ। আৰু চশমাটো তেওঁ এইটো যিটো মেডিচিন দিছে সেই মেডিচিনটো যদি ভাল নহয় তেতিয়া আপুনি অপাৰেশ্যন কৰিবগৈ লাগিব লখিমপুৰ আপোনাৰ মেডিকেলত। গতিকে যদি ভাল হয় তেতিয়াহ'লে আপুনি যাব নালাগে এনেকৈ বুলি আপোনাৰ আমাৰ গহপুৰৰ ধৰি লওক মেডিকেলৰ ডাক্তৰে কৈছে। আৰু সেই তাৰ পৰা মেডিচিন দিয়াৰ পৰাই ধৰি লওক পিছে মই আগতো চশমা ব্যৱহাৰ কৰা নাই। চশমা ধৰি লওক এই ডাক্তৰক দেখুৱাইছোঁহে, কিন্তু চশমা মই লোৱাই নাই। চশমা নোলোৱাকৈ ধৰি লওক সৌ কীৰ্তন ভাগৱত পঢ়োঁ। চেপাটো বনাওঁতে আপোনাৰ এইবিলাক কাঠি কামি কৰোঁতে প্ৰায় ধৰি লওক আপোনাৰ 5 দিনৰ কমে নোৱাৰি। 5 দিন এটা চেপাতে লাগে। কাৰণ ঘেৰ বনাব লাগিব, এই কল বনাব লাগিব, এই কাঠি বনাব লাগিব। আপোনাৰ কাঠিবিলাক চাঁচোতে ধৰি লওক সমান জোখৰ হ'ব লাগিব। এটা যদি পাতলা হয়, এটা যদি ধৰি লওক ডাঠ হয়, তেতিয়াহ'লে এই চেপাটো ওখ চাপৰ হ'ব আৰু লগতে ধৰি লওক সেৰেঙা হৈ যাব। মই চেপা এতিয়া ধৰি লওক এই দোকানত আপোনাৰ সি বেচোঁতে কিমানত বেচে নাজানো, কিন্তু মোক ধৰি লওক ৩৫০ টকা দিয়ে। বাঁহৰ কামে কিছুমান আপোনাৰ ধৰি লওক এই ঘৰৰ খোৰাকী এইবিলাক ধৰি লওক চলি আছোঁ। তেল, নিমখ ইত্যাদি। আৰু নিজেও ক'ৰবালৈ কিবা এটা গ'লে ধৰি লওক খৰচ পাতি ইত্যাদি মই ল'ৰাক বিচাৰিব নালাগে আৰু। মই নিজৰ হাতৰ কৰ্মৰে ধৰি লওক মই যেনি তেনি যাব পৰা এটা ব্যৱস্থা ঈশ্বৰে দিছে।